ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আসাম ইউটিউব চেনেলটোলৈ। বন্ধুসকল আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। বন্ধুসকল আজি আমি ভিডিঅ'ত আলোচনা কৰিম 2024 চনৰ জুন মাহৰ মাহেকীয়া ৰাশিফল বা ৰাশিৰ মাহেকীয়া ৰাশিফলৰ বিস্তৃত বৰ্ণনা এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব। গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ লগে লগে এই মাহটোত প্ৰত্যেকটো ৰাশিৰ ওপৰত কেনেদৰে প্ৰভাৱ পৰিব আৰু মাহটো কেনেদৰে যাব সকলো জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব বুলি আশা ৰাখিছোঁ। বলক আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। আমি প্ৰথমে এতিয়া আলোচনা কৰিম মেঘ ৰাশিৰ জুন মাহৰ মাহেকীয়া ৰাশিফল। গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ সামগ্ৰিক বিশ্লেষণ। ৰবি আপোনাৰ তৃতীয় আৰু চতুৰ্থ ভাৱত অৱস্থান কৰিব। মাহটোৰ প্ৰথম ভাগত আপোনাৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। সামগ্ৰিকভাৱে মাহটো সক্ৰিয় আৰু ফলপ্ৰসূ হ'ব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত মেঘ ৰাশি কেনেকুৱা হ'ব? কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে মাহৰ মাজভাগৰ পৰা লাভৰ পথ মুকলি হ'ব। আৰ্থিক দিশ, আৰ্থিক অৱস্থা মজবুত হ'ব যদিও ঘৰুৱা প্ৰয়োজনীয়তাত ব্যয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। প্ৰেম আৰু ব্যক্তিগত আৰু দাম্পত্য জীৱন সুখকৰ হ'ব। এই মাহটোত আপোনাৰ প্ৰেমিক প্ৰেমিকাসকলৰ বাবে বুজাবুজি বৃদ্ধি পাব, কিন্তু মাহৰ শেষৰ ফালে সৰু সুৰা কথাত তৰ্কৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব পাৰিব। একাগ্ৰতা এই মাহটোত বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভালে থাকিব যদিও পানীৰ পৰা হোৱা ৰোগ বা পেটৰ সমস্যাই এই মাহটোত অলপ অসুবিধা দেখা দিব পাৰে। সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰত অহংকাৰ এই মাহটোত পৰিত্যাগ কৰিব। মাটি বাৰী বা বাহন ক্ৰয়ৰ ক্ষেত্ৰত এই মাহটোত লাভৱান হ'ব পাৰিব। শুভ বাৰ হৈছে মংগলবাৰ আৰু বৃহস্পতিবাৰ। জ্যোতিষৰ উপায় হৈছে প্ৰতিদিনে পুৱা সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰিব আৰু ৰঙা চন্দনৰ ফুট ল'ব। ইয়াৰ পিছত ৰাশি বিষ ৰাশিলৈ আগবাঢ়িছোঁ। গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। গ্ৰহৰ গোচৰ আপোনাৰ দ্বিতীয় আৰু তৃতীয় ভাৱত হ'ব। বাকপটুতাৰে মানুহক আপুনি আকৰ্ষণ কৰিব পাৰিব এই মাহটোত। কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মস্থানত সহকৰ্মীৰ পূৰ্ণ সহযোগ লাভ কৰিব পাৰিব। ব্যৱসায়ত নতুন বিনিয়োগৰ বাবে এই মাহটো সুসময় হিচাপে পৰিগণিত হ'ব। আৰ্থিক দিশ, ধন সঞ্চয়ৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব। পুৰণি ধাৰ বা ঋণ পৰিশোধ কৰিবলৈ সক্ষম হ'ব। ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱন, পৰিয়ালত আনন্দৰ পৰিৱেশ থাকিব। প্ৰেমৰ ক্ষেত্ৰত নতুন সম্পৰ্ক গঢ় লৈ উঠিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত কলা আৰু বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই মাহটো অনুকূল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি আৰু চকুৰ সমস্যাই অলপ আমনি কৰিব পাৰে। অত্যাধিক গৰমৰ পৰা নিজক বচাই ৰাখিবলৈ চেষ্টা কৰিব। সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰসমূহ। কথা বতৰাত কঠোৰতা পৰিহাৰ কৰিব। কলা আৰু সৃষ্টিশীল ক্ষেত্ৰত জড়িত লোকসকল লাভৱান হ'ব পাৰিব। শুভ বাৰ হৈছে শুক্ৰবাৰ আৰু বুধবাৰ। জ্যোতিষৰ উপায় হৈছে দুখীয়াক বগা ৰঙৰ বস্ত্ৰ দান কৰিব, মিঠাই দান কৰিব। শুক্ৰবাৰে লক্ষ্মী দেৱীক আৰাধনা কৰিব। এনে কৰিলে সুফল লাভ কৰিব পাৰিব। ইয়াৰ পিছত ৰাশি মিথুন ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। মাহৰ মাজভাগত ৰবি আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব। এই মাহটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আত্মবিশ্বাস এই মাহটোত বৃদ্ধি পাব। কৰ্মজীৱন আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মজীৱনত পদোন্নতিৰ যোগ আছে। ব্যৱসায়ত যোগাযোগৰ ফলত নতুন চুক্তি স্বাক্ষৰিত হ'ব পাৰে। আৰ্থিক দিশ, আয়ৰ নতুন উৎস এই মাহটোত মুকলি হ'ব, কিন্তু তাৰ সমান্তৰালভাৱে নিজৰ সুখ আৰু বিলাসিতাৰ বাবে ধন ব্যয় হ'ব পাৰে। প্ৰেম আৰু ব্যক্তিগত আৰু দাম্পত্য জীৱনত আপোনাৰ ইগ'য়ে অলপ সংঘাত আনিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত মুকলিকৈ কথা পাতি সমস্যাবোৰ দূৰ কৰাৰ চেষ্টা কৰিব। শিক্ষাৰ ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে বিদেশত পঢ়াৰ কথা ভাবিছে তেওঁলোকৰ বাবে ভাল খবৰ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, মানসিক চাপৰ পৰা অলপ সাৱধান হ'ব লাগিব। যোগাসন কৰাটো প্ৰয়োজনীয়। সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰসমূহ। খৰধৰকৈ কোনো সিদ্ধান্ত এই মাহটোত নল'ব। যোগাযোগ আৰু আইটি খণ্ডত জড়িত সকলে লাভৱান হ'ব পাৰিব। শুভ বাৰ হৈছে বুধবাৰ আৰু দেওবাৰ। জ্যোতিষৰ উপায় হৈছে বুধবাৰে সেউজীয়া ঘাঁহ বা শাক পাচলি গৰুক খুৱাওক আৰু গণেশ ভগৱানৰ পূজা কৰিব। এনে কৰিলে সুফল লাভ কৰিব পাৰিব।
ইয়াৰ পিছতো ৰাশি কৰ্কট ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। মাহটোৰ প্ৰথম ভাগত ব্যয় ভাৱত গ্ৰহৰ প্ৰভাৱ থাকিব। আধ্যাত্মিকতাৰ প্ৰতি এই মাহটো মনটো অলপ ঢাল যাব পাৰে। আপোনাৰ কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কেনেকুৱা হ'ব? কৰ্মক্ষেত্ৰত গোপন শত্ৰুৰ পৰা অলপ সাৱধান হ'ব লাগিব। ব্যৱসায়ত বিদেশ বা দূৰলৈ স্থানলৈ ভ্ৰমণ হ'ব পাৰে এই মাহটোত। তাৰ দূৰ ব্যৱসায়ীৰ লগত আপুনি জড়িত আছে তেতিয়া তাৰ সেই ক্ষেত্ৰত লাভ হ'ব পাৰে আৰু আপোনাৰ দূৰ ভ্ৰমণৰো এই মাহটোত যোগ আছে। আৰ্থিক দিশ, অনাকাংক্ষিত ব্যয় আপোনাৰ বৃদ্ধি পাব। মাহৰ শেষৰ ফালে আৰ্থিক স্থিতি অলপ নিয়ন্ত্ৰণলৈ আহিব। প্ৰেম, ব্যক্তিগত জীৱন আৰু দাম্পত্য জীৱন কেনেকুৱা হ'ব? পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ মতানৈক্য হ'ব পাৰে এই মাহটোত। প্ৰেমৰ সম্পৰ্কত বিশ্বাস ৰখাটো এই মাহটোত অতি প্ৰয়োজনীয় হৈ পৰিব। শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত মনোযোগ অলপ হ্ৰাস পাব পাৰে। একাগ্ৰতা বঢ়াবলৈ ধ্যান কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত টোপনিৰ সমস্যা আৰু মানসিক অস্থিৰতাই দেখা দিব পাৰে। সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰসমূহ হৈছে আইনী মেৰপাকৰ পৰা এই মাহটোত আঁতৰি থাকিবলৈ চেষ্টা কৰিব। বিদেশ যাত্ৰা, এক্সপৰ্ট ইম্পৰ্টৰ ব্যৱসায়ত আপোনাৰ লাভৱান হ'ব পাৰিব। শুভ দিন বাৰ হৈছে সোমবাৰ আৰু বৃহস্পতিবাৰ। জ্যোতিষৰ উপায় হৈছে শিৱলিংগত গাখীৰ আৰু পানী অৰ্পণ কৰিব। সোমবাৰে ব্ৰত ৰাখিলে আপুনি সুফল লাভ কৰিব পাৰিব। আমি এতিয়া ইয়াৰ পিছত ৰাখিলৈ আগবাঢ়োঁ। সিংহ ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। একাদশ ভাৱত গ্ৰহৰ অৱস্থানে আপোনাৰ এই মাহটো অত্যন্ত শুভফলদায়ক কৰি তুলিব। মনৰ বাসনা এই মাহটোত পূৰ্ণ হোৱাৰ সময় হিচাপে দেখা যাব। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত চাকৰিয়ালসকলৰ বাবে দৰমহা বৃদ্ধি বা প্ৰমোচনৰ যোগ আছে। ব্যৱসায়ত আশানুৰূপ লাভৱান হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশ অতিশয় সবল হ'ব। নতুন বিনিয়োগ বা শ্বেয়াৰ মাৰ্কেটৰ পৰা লাভৰ আপুনি মুখ দেখিব পাৰে। প্ৰেম, ব্যক্তিগত জীৱন, দাম্পত্য জীৱন কেনে হ'ব? বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আনন্দ পাব এই মাহটোত। দাম্পত্য জীৱন মধুৰ হ'ব। প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণযোগ্য হ'ব। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীয়ে এই মাহটোত সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণভাৱে ভালে থাকিব, কিন্তু ভৰিৰ বিষ বা হাড়ৰ সৰু সুৰা সমস্যা দেখা দিব পাৰে। সাৱধানতা লাভৱানৰ ক্ষেত্ৰসমূহ অত্যাধিক আত্মবিশ্বাসৰ পৰা নিজক আঁতৰাই ৰাখিব। নেটৱৰ্কিং, সামাজিক কাম কাজত অত্যন্ত লাভৱান হ'ব পাৰিব। শুভ বাৰ হৈছে দেওবাৰ আৰু মঙলবাৰ। জ্যোতিষৰ উপায় হৈছে আদিত্য হৃদয়স্তুত পাঠ কৰিব আৰু পিতৃ মাতৃক সন্মান কৰিব। সুফল লাভ কৰিব পাৰিব। ইয়াৰ পিছত কন্যা ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। কৰ্মভাৱত গ্ৰহৰ বিচৰণৰ ফলত আপোনাৰ মাহটো আপোনাৰ কৰ্ম আৰু প্ৰতিষ্ঠাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কৰ্মজীৱন আৰু ব্যৱসায় ক্ষেত্ৰত কেনে হ'ব? আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা প্ৰকাশ পাব। ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব পাৰিব। ব্যৱসায়ত সম্প্ৰসাৰণৰ বাবে সুসময় হিচাপে পৰিগণিত হ'ব এই মাহটো। আৰ্থিক দিশ সুস্থিৰ থাকিব। কৰ্মৰ জৰিয়তে আপুনি উপাৰ্জন বৃদ্ধি পাব। প্ৰেম, ব্যক্তিগত জীৱন আৰু দাম্পত্য জীৱন। কৰ্মব্যস্ততাৰ বাবে পৰিয়ালক সময় কম দিব পাৰিব, যাৰ বাবে জীৱনসংগীৰ কিছু অসন্তুষ্টি থাকিব পাৰে এই মাহটোত। শিক্ষাৰ ক্ষেত্ৰত কাৰিকৰী শিক্ষাৰ লগত জড়িত শিক্ষাৰ্থীসকলৰ বাবে এই মাহটো শুভ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যাধিক কামৰ হেঁচাত ভাগৰ আৰু কঁকালৰ বিষ হ'ব পাৰে। বিশ্ৰামৰ প্ৰয়োজন আছে, গতিকে বিশ্ৰাম ল'বলৈ চেষ্টা কৰিব এই মাহটোত। সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰ ৱৰ্ক লাইফ বেলেঞ্চ বজাই ৰাখিব। কামৰ লগত আপোনাৰ নিজৰ জীৱনটো অলপ মিলাই মেলি চলিব এই মাহটোত। কৰ্ম ক্ষেত্ৰত যদিও কৰিবই লাগিব, সেইবুলি নিজৰ জীৱনক লৈও অলপ চিন্তিত হৈ থাকিব। চৰকাৰী কাম কাজ বা প্ৰশাসনৰ লগত জড়িতসকলে এই মাহটোত লাভৱান হ'ব পাৰিব। শুভ বাৰ হৈছে বুধবাৰ আৰু শুক্ৰবাৰ। জ্যোতিষৰ উপায় হৈছে বুধবাৰে গণেশৰ আপুনি পূজা কৰিব আৰু সেউজীয়া ৰঙৰ কাপোৰ পিন্ধাৰ চেষ্টা কৰিব, বা নহ'লে আপুনি সেউজীয়া ৰঙৰ ৰুমাল এখনেও লগত ৰাখিব। এনে কৰিলে আপুনি সুফল লাভ কৰিব পাৰিব। ইয়াৰ পিছত তুলা ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। নৱম ভাৱত গ্ৰহৰ প্ৰভাৱে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব। ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি এই মাহটোত ৰাপ আপোনাৰ বাঢ়িব। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মসূত্ৰে ভ্ৰমণৰ যোগ আছে, যি ভৱিষ্যতলৈ আপোনাক লাভদায়ক কৰি তুলিব। ব্যৱসায়ত ভাগ্যৰ পূৰ্ণ সমৰ্থন এই মাহটোত পাব। আৰ্থিক অৱস্থা উন্নতি হ'ব। পূৰ্বৰ কোনো বিনিয়োগৰ পৰা বা আপুনি এই মাহটোত ভাল ৰিটাৰ্ণ লাভ কৰিব পাৰিব। প্ৰেম, ব্যক্তিগত জীৱন আৰু দাম্পত্য জীৱন। পৰিয়ালৰ সৈতে তীৰ্থযাত্ৰা বা ভ্ৰমণ এই মাহটোত হ'ব পাৰে। দাম্পত্য জীৱনত প্ৰেম আৰু বিশ্বাস অটুট থাকিব। শিক্ষাৰ ক্ষেত্ৰত দৰ্শন, আইন আৰু সাহিত্যৰ
ছাত্ৰ ছাত্ৰীসকলে ভাল ফল দেখুৱাব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেট হজম শক্তিৰ সমস্যাৰ পৰা অলপ সাৱধান থাকিব। বাহিৰৰ খাদ্য আপুনি এই মাহটোত পৰিহাৰ কৰিব। সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰসমূহ পিতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ নজৰ ৰাখিব। ভ্ৰমণ আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। শুভ বাৰ হৈছে শুক্ৰবাৰ আৰু শনিবাৰ। জ্যোতিষৰ উপায় হৈছে শ্ৰীসূক্ত পাঠ কৰিব আৰু সৰু ছোৱালীক উপহাৰ দিব। এনে কৰিলে সুফল লাভ কৰিব পাৰিব। ইয়াৰ পিছত ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। অষ্টম ভাৱত গ্ৰহৰ অৱস্থানে জীৱনলৈ কিছু হঠাতে পৰিৱৰ্তন আনিব পাৰে। সাৱধানতা অৱলম্বন কৰাটো এই মাহটোত জৰুৰী হ'ব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মস্থানত ৰাজনীতিৰ পৰা অলপ আঁতৰি থাকিব। ব্যৱসায়ত নতুন কাকত পত্ৰ চহী কৰোঁতে অলপ ভাবি চিন্তি আপুনি চহী কৰিব। আৰ্থিক দিশ গুপ্ত ধন পৈতৃক সম্পত্তিৰ পৰা লাভৱান হ'ব পাৰে এই মাহটোত, কিন্তু আগতে আকস্মিক খৰচো বৃদ্ধি পাব পাৰে। প্ৰেম ব্যক্তিগত জীৱন আৰু দাম্পত্য জীৱন। শহুৰেকৰ ফালৰ পৰা পৰিয়ালৰ লগত সম্পৰ্ক উন্নত হ'ব। দাম্পত্য জীৱনত সৰু সুৰা কথাত লৈ ডাঙৰ বিবাদ নকৰিব। শিক্ষাৰ ক্ষেত্ৰত গৱেষণা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ বাবে সময়খিনি অতি উত্তম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত চৰ্মৰোগ এলাৰ্জিজনিত সমস্যা হ'ব পাৰে। গাড়ী চলাওঁতে অলপ এই মাহটোত সাৱধান থাকিব। সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰসমূহ যিকোনো বিপদসংকুল কামৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। গৱেষণা আৰু বীমা খণ্ডত লাভৱান হ'ব পাৰিব। শুভ দিন হৈছে মংগলবাৰ আৰু দেওবাৰ। জ্যোতিষৰ উপায় হৈছে হনুমান চালিচা পাঠ কৰিব আৰু মংগলবাৰে ৰঙা মচুৰ দাইল দান কৰিব। এনে কৰিলে আপোনাৰ সুফল লাভ কৰিব পাৰিব। ইয়াৰ পিছত ৰাশি ধনুৰাশি। ধনুৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ সামগ্ৰিক বিশ্লেষণ। সপ্তম ভাৱত গ্ৰহৰ বিচৰণৰ ফলত আপোনাৰ সম্পৰ্ক আৰু অংশীদাৰিত্বৰ ওপৰত অধিক গুৰুত্ব পৰিব। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত অংশীদাৰী ব্যৱসায়ত অভাৱনীয় লাভৰ মুখ দেখিব। কৰ্মস্থানত পদোন্নতিৰ বা ভাল সুযোগ পাব পাৰে। আৰ্থিক দিশ এই মাহটোত টনকিয়াল হ'ব। ব্যৱসায়িক চুক্তিৰ পৰা ধন আগমন ঘটিব। প্ৰেম ব্যক্তিগত আৰু দাম্পত্য জীৱন। অবিবাহিতসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। দাম্পত্য জীৱন ৰোমান্টিক আৰু সুখৰ হ'ব। শিক্ষাৰ ক্ষেত্ৰত গ্ৰুপ ষ্টাডি বা লগৰীয়াৰ সৈতে মিলি পঢ়া শুনা কৰিলে বেছি লাভজনক হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ চকু ৰাখিব। আপোনাৰ নিজৰ স্বাস্থ্য ভালে থাকিব। সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰ অংশীদাৰৰ সৈতে ভুল বুজাবুজি হ'বলৈ নিদিব। যদি আপুনি কিবা ব্যৱসায়ত অংশীদাৰী হৈ আছে তেতিয়া আপুনি সেই অংশীদাৰীৰ সৈতে ভুল বুজাবুজি হ'বলৈ নিদিব। পাব্লিক ৰিলেশ্যন আৰু ব্যৱসায়ত লাভৱান হ'ব পাৰিব। আপোনাৰ যদি পাব্লিক ৰিলেশ্যন জড়িত কিবা জব হয় তেন্তে আৰু ব্যৱসায়ৰ লগত জড়িত হয় তেতিয়াহ'লে আপুনি লাভৱান হ'ব পাৰিব। শুভ বাৰ হৈছে বৃহস্পতিবাৰ আৰু দেওবাৰ। জ্যোতিষৰ উপায় ভগৱান বিষ্ণুৰ আৰাধনা কৰিব আৰু কপালত হালধীয়া চন্দন বা কেশৰৰ তিলক লগাব। এনে কৰিলে আপুনি সুফল লাভ কৰিব পাৰিব। ইয়াৰ পিছত ৰাশি মকৰ ৰাশি। মকৰ ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। ষষ্ঠ ভাৱত ৰবি আৰু অন্যান্য গ্ৰহৰ প্ৰভাৱে আপোনাক শত্ৰুৰ ওপৰত বিজয়ী কৰিব। প্ৰতিযোগিতামূলক মনোভাৱ বৃদ্ধি পাব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিত আপোনাৰ প্ৰতিভাৰ উচিত মূল্যায়ন হ'ব। বিৰোধীসকল পৰাস্ত হ'ব। ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিলে আপুনি ভাল ফল লাভ কৰিব পাৰিব। আৰ্থিক দিশ ঋণ লোৱা বা দিয়াৰ বাবে সময় অনুকূল নহয়। পুৰণি ধাৰ থাকিলে সেয়া পৰিশোধ কৰিবলৈ সক্ষম হ'ব। প্ৰেম ব্যক্তিগত আৰু দাম্পত্য জীৱন। প্ৰেমৰ সম্পৰ্কত তৰ্ক বিতৰ্কৰ পৰা নিজক বচাই ৰাখিব। দাম্পত্য জীৱনত বুজাবুজিৰ প্ৰয়োজন হ'ব। আপুনি অলপ বুজাবুজি মাজেদি আপোনাৰ সম্পৰ্কটো চলাই নিব। শিক্ষাৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে সুফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা এচিডিটি বা জ্বৰ কাহৰ দৰে ৰোগত ভুগিব পাৰে। খাদ্যাভ্যাসৰ প্ৰতি অলপ ধ্যান দিব। সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰত আনৰ কথাত সোমাই বিপদত আপুনি আনৰ বিবাদত আপুনি লিপ্ত নহ'ব। তেতিয়া আপুনি বিপদত পৰিব পাৰে। চিকিৎসা বা আইনী সেৱাৰ লগত জড়িতসকলে এই মাহটোত লাভৱান হ'ব পাৰিব। শুভ বাৰ হৈছে শনিবাৰ আৰু শুক্ৰবাৰ। জ্যোতিষৰ উপায় হৈছে শনিবাৰে সৰিয়হৰ তেলৰ চাকি জ্বলাওক আৰু ওম হং হন্যচ্চৰাই নমঃ মন্ত্ৰ জপ কৰিব। এনে কৰিলে সুফল লাভ কৰিবলৈ সক্ষম হ'ব।
ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ সামগ্ৰিক বিশ্লেষণ। পঞ্চম ভাৱত গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনাৰ সৃষ্টিশীলতা আৰু বুদ্ধিৰ বিকাশ ঘটিব। কৰ্মজীৱন আৰু ব্যৱসায়িক ক্ষেত্ৰত কৰ্মস্থানত আপোনাৰ নতুন আইডিয়াবোৰ গ্ৰহণযোগ্য হ'ব। ব্যৱসায়ত নিজৰ বুদ্ধিমত্তাৰে লাভৱান হ'ব পাৰিব। আৰ্থিক দিশ শ্বেয়াৰ মাৰ্কেটৰ পৰা আপুনি লাভৱান হ'ব পাৰিব, যদিও সাৱধানে বিনিয়োগ কৰিব লাগিব আপুনি, আৰু বিনিয়োগ কৰাৰ আগতে আপুনি যিসকল এক্সপাৰ্ট হয় তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিব। প্ৰেম, ব্যক্তিগত জীৱন আৰু দাম্পত্য জীৱন। প্ৰেমৰ জীৱনৰ বাবে এই মাহটো অতি সুন্দৰ হ'ব। প্ৰেম জীৱনৰ বাবে এই মাহটো অতি সুন্দৰ দেখা গৈছে। নতুন প্ৰেমৰো আৰম্ভণি হ'ব পাৰে। সন্তানৰ ফালৰ পৰাও আপুনি এই মাহটোত ভাল খবৰ লাভ কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে পঢ়াৰ প্ৰতি ধাউতি বাঢ়িব। কলা মনোৰঞ্জনৰ লগত জড়িত ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য স্বাভাৱিক থাকিব, কিন্তু অত্যাধিক চিন্তাই মানসিক ক্লান্তি আনিব পাৰে। সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰ অত্যাধিক ৰিস্ক থকা কামত ধন বিনিয়োগ নকৰিব। শিক্ষা আৰু বিনোদন খণ্ডত আপুনি লাভৱান হ'ব পাৰিব। শুভ বাৰ হৈছে শনিবাৰ আৰু বুধবাৰ। জ্যোতিষৰ উপায় হৈছে হনুমানজীক দৰ্শন কৰিব, আৰু বুধবাৰে পশুক সেউজীয়া খাদ্য খাবলৈ দিব। এনে কৰিলে আপুনি সুফল লাভ কৰিব পাৰিব। ইয়াৰ পিছত ৰাশি মীন ৰাশিৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু সামগ্ৰিক বিশ্লেষণ। চতুৰ্থ ভাৱত গ্ৰহৰ অৱস্থানে পৰিয়াল আৰু ঘৰুৱা বিষয়বোৰ ওপৰত আলোকপাত কৰিব। কৰ্মজীৱনৰ ব্যৱসায়িক ক্ষেত্ৰত কৰ্মক্ষেত্ৰত পৰিৱৰ্তন বা বদলিৰ যোগ থাকিব পাৰে। ৰিয়েল এষ্টেটৰ আৰু প্ৰপাৰ্টিৰ যিখিনি ব্যৱসায়ী আছে তেওঁলোকৰ বাবে এই মাহটো লাভৱান হ'ব পাৰিব। আৰ্থিক দিশ ঘৰৰ মেৰামতি বা বাহন ক্ৰয়ৰ বাবে ধন এই মাহটোত ব্যয় হ'ব পাৰে। সঞ্চয়ৰ প্ৰতি গুৰুত্ব দিয়াটো আৱশ্যক। প্ৰেম, ব্যক্তিগত জীৱন আৰু দাম্পত্য জীৱন। মাতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ ধ্যান দিব। পৰিয়ালত সুখ শান্তি বিৰাজ কৰিব, যদিও মাজত কিছু মনোমালিন্য হ'ব পাৰে। শিক্ষা পঢ়া শুনাত ঘৰুৱা পৰিৱেশৰ প্ৰভাৱ পৰিব। শান্ত পৰিৱেশত অধ্যয়ন কৰাৰ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত বুকুৰ সংক্ৰমণ, চৰ্দি কাহৰ পৰা অলপ সাৱধান থাকিব। সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰসমূহ পৰিয়ালৰ সদস্যৰ লগত তৰ্ক নকৰিব। মাটি বাৰী ঘৰ বাহন সংক্ৰান্তীয় কামত লাভৱান হ'ব পাৰিব। শুভ বাৰ হৈছে বৃহস্পতিবাৰ আৰু সোমবাৰ। জ্যোতিষৰ উপায় হৈছে কলগছত পানী ঢালিব, আৰু বৃহস্পতিবাৰে হালধীয়া বস্ত্ৰ পৰিধান কৰিব। এনে কৰিলে আপুনি সুফল লাভ কৰিব পাৰিব। বন্ধুসকল, জুন মাহৰ মাহেকীয়া ৰাশিফল ইমানেই আছিল। আশা কৰোঁ আপোনালোক সকলোৰে এই মাহটো মংগল হওক, তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।